ইমানকে সাজি কাচি তুমি কোনফালে যোৱা বোৱাৰী? মা অকণমান ওলাই যাওঁ, মানে বান্ধৱী এজনীয়ে ফোন কৰিছিলে, তাই হেনো দুটামান বজাৰ কৰিব, সেইকাৰণে মোকো লগত লগ ধৰিছে। তোমাক কিন্তু মানিছোঁ দেই বোৱাৰী, তুমি পাহৰিলা নেকি তোমাৰ মানুহজনৰ মৃত্যু হোৱা আজি যে 3 মাহ সম্পূৰ্ণই হোৱা নাই? দেখিছা এতিয়াহে তোমাৰ আচল ৰূপ ওলাইছে। মানুহজন মৰিবলৈ পালেহে একেবাৰে তাই নিজৰ মৰ্জিত ফুৰা চকা কৰিবলৈ আৰম্ভ কৰিয়ে দিলে। তুমি চাগে তোমাৰ মানুহটো মৰাৰ কাৰণে ভিতৰি ভিতৰি ভালেহে পাইছা, হয়নে নহয়? মা আপুনি কি কৈছে এবাৰ ভাবি চাইছেনে? আপুনি যাৰ কথা এনেকৈ কৈ আছে তেওঁ মোৰ স্বামী হয়, কিন্তু আপোনাৰতো পুত্ৰ। আপোনাৰ নিজৰ পুত্ৰৰ বিষয়ে এনেকৈ ক'বলৈ বেয়া নালাগিলেনে? তেখেতৰ মৃত্যুত মোৰ কেনেকুৱা অৱস্থা হৈ আছিল বা কেনেকুৱা অৱস্থা হৈ আছে সেয়া একমাত্ৰ মই জানো। তুমি যে মোক কৈছা মোৰ ল'ৰাৰ কথা তেনেকৈ ক'লে মোৰ বেয়া লগা নাইনে বুলি, আৰু তোমাৰ লাজ লগা নাইনে? তেখেত ঢুকোৱাৰ পাছত আজি 3 মাহে মই ঘৰৰ পৰা বাহিৰত ভৰি দিয়া দেখিছেনে মা? আপোনালোকে মোক বাধা দিব বুলি মই বাহিৰলৈ ওলাই নোযোৱাকৈ থকা নাছিলোঁ মা। মই ওলাই যোৱা নাছিলোঁ একমাত্ৰ মোৰ মনটোৰ কাৰণে, কিন্তু আজি বান্ধৱীজনীয়ে বহুত নেৰানেপেৰাকৈ লাগিলে, আৰু অকণমান ওলাই গ'লে কিজানিবা মোৰ মনটো ভালেই লাগে, সেই বুলি ভাবিহে মই ওলাই যাবলৈ লৈছোঁ মা। মোৰ ডাঙৰ ল'ৰাটো মূৰটো গোটেই চুবাই পেলাই এতিয়া তাইক কথা ক'বলৈ আহিছে চা। সেইদিনা এক্সিডেণ্টটোত মোৰ ল'ৰাটো নহয়, আচলতে তইহে মৰিব লাগিছিলে। তেনেকুৱা হোৱা হ'লেতো মই বহুত ভাল পালোহেঁতেন, অন্ততঃ মই শান্তিৰে মৰিব পাৰিলোহেঁতেন। মই এতিয়া আহিছোঁ, তাই চাগে মোৰ কাৰণে বাচ্চাই আছে। দেখিছা তাইক কথা একদম মুখে মুখে টপৰকে উত্তৰ দিছে। কুলক্ষণীজনী এজনী মোৰ ল'ৰাৰ মূৰটো চুবাই পেলালে এজনীয়ে। হাই বিউটিফুল, ক'ৰবালৈ যোৱা হ'ব, ব'লা মই তোমাক থৈ আহিমগৈ। নাই নালাগে, তাৰ কোনো প্ৰয়োজন নাই, মই নিজে যাব পাৰিম। নবৌ সাৱধানে যাবা কিন্তু দেই, সঁচাকৈ কৈছোঁ তোমাৰ কিন্তু ৰূপ লাৱণ্যই নহয় চব ল'ৰাকে একদম পগলা কৰি দিব দেই। তোমাক ফুট সেন্দুৰ লৈ থাকোঁতে যিমান ধুনীয়া লাগিছিলে নহয়, এতিয়া বগা সাজত যে তাতোকৈ 10 গুণ বেছি ধুনীয়া লাগিছে, একদম সৰগৰ পৰি লেখীয়া। মা কচম নবৌ, তুমি যে মোৰ সপোনতো অহা হৈছা গম পোৱা নাই? বিক্ৰম পাহৰি নাযাবা যে মই তোমাৰ নবৌ হয়। মই লক্ষ্য কৰি আছোঁ তুমি তোমাৰ দাদা জীয়াই থাকোঁতে মোৰ লগত যেনেদৰে ব্যৱহাৰ কৰিছা, আৰু দাদা ঢুকোৱাৰ পাছত যি ব্যৱহাৰ সম্পূৰ্ণ সলনি হৈছে। এই বাদ দিয়া আহি নবৌ দেউতাকৰ সম্পৰ্কৰ কথা। এটা কথা নহয়, নবৌ কাক কয়? ককায়েকৰ পত্নীক। আৰু যেতিয়া এতিয়া মোৰ দাদাই নাই, তেতিয়াহ'লে তুমি মোৰ নবৌ কেনেকৈ হ'বা? সলনি কৰা বিক্ৰম, মই তোমাক ভালে ভালে কৈছোঁ, তোমাৰ এই ব্যৱহাৰ সলনি কৰা, নহ'লে কিন্তু কথা বহুত বেয়া হৈ যাব। চাদৰখন অকণমান ভাল কৰি লোৱা, নহ'লে তোমাৰ সেই গোটেই বগা পেটটো ওলাই গৈছে। বিক্ৰম তুমি কিন্তু অসভ্যালিও সীমা চেৰাই গৈছা। তুমি যদি নিজকে সলনি নকৰা তেতিয়াহ'লে কিন্তু মই বেলেগ ব্যৱস্থাহে ল'ম। বিক্ৰম আজি তোমাক মই প্ৰথম আৰু শেষবাৰৰ বাবে ক'লোঁ, নেক্সট টাইম যদি মোৰ ৰুমলৈ আহা নক কৰি আহিবা, এনেদৰে ঘপককৈ সোমাই নাহিবা। মনত ৰাখিবা এইটো তোমাৰ নবৌৰ ৰুম হয়, তোমাৰ প্ৰেমিকা বা পত্নীৰ ৰুম নহয়। তুমি মোক তেনেকৈ ক'ব পাৰিলা? কৈছোঁ, নকলোহেঁতেন যদি মই তোমাৰ ব্যৱহাৰ পৰিৱৰ্তন নাপালোহেঁতেন। তোমাৰ লিখীয়া ইমান ধুনীয়া ছেক্সি বিধৱা নবৌ এজনী যদি থাকে, তেতিয়াহ'লে কাৰ মন মগজু পৰিৱৰ্তন নহ'ব কোৱা? তোমাক মই কৈছোঁৱে দেখোন বৌ, তোমাক মই সপোনে দিঠকে দেখিবলৈ লৈছোঁ। মাইণ্ড ইয়ৰ লেংগুৱেজ বিক্ৰম। প্লিজ বৌ, তুমি মোৰ মনটোক বুজি পোৱা। তুমি মোৰ লগত ৰিলেশ্যনত আহা, মই কথা দিছোঁ এইটো কথা কোনেও গম নাপায়, আৰু মই তোমাক সেই চববোৰ সুখ দিম যিবোৰ দাদায়ো দিব পৰা নাছিলে। আমি মনে মনে আমাৰ সম্পৰ্ক চলাই নিম বৌ, আনকি মোৰ গাৰ্লফ্ৰেণ্ডেও গম নাপাব। বিক্ৰম ভালে কৈছোঁ ৰুমৰ পৰা বাহিৰ হৈ যোৱা। মানুহে কয় নবৌ আৰু দেউৰেকৰ সম্পৰ্কটো হেনো মাক আৰু পুতেকৰ সম্পৰ্কৰ লেখীয়া, কিন্তু তুমি কি কৰিছা? তোমাক মোৰ দেৱৰ বুলি ক'বলৈ লাজ লাগিছে, ঘিণ লাগিছে। এতিয়া ওলাই যাওঁ মোৰ ৰুমৰ পৰা, আৰু কেতিয়াও মোৰ সন্মুখলৈ আহিবলৈ চেষ্টা নকৰিবা। আৰু যদি নাযাওঁ তেতিয়া কি কৰিবা? প্লিজ বৌ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ মোক একচেপ্ট কৰা, মোক তোমাৰ কাষলৈ যাবলৈ দিয়া। মই তোমাক প্ৰমিছ কৰিছোঁ পৃথিৱীৰ সকলোখিনি সুখ আনি তোমাৰ কোলাত দিম, প্লিজ। তুমি এনেকৈ নামানা মানে? মা ক'ত আছে আপুনি? সোনকালে এইফালে আহকচোন। কি হ'ল বোৱাৰী, ইমান যে তেতুফালি চিঞৰিছা? অন্য তিৰোতাৰ গিৰিয়েকবোৰ ঢুকালে মাতবোল নাইকিয়া হয়, আৰু তোমাৰ দেখিছোঁ সম্পূৰ্ণ ওলোটাহে হৈছে। মোক তেনেকৈ চিঞৰিবলৈ বাধ্য কৰাইছে মা আপোনাৰ সৰু পুত্ৰই। বাবাকণ তইনো এজনী কি জগৰ লগালিহি? যি ধৰণে চিঞৰিছে এই কাষৰ বৰুৱানীহঁতেও শুনিছে চাগে। এই নাই মা, এই বৌয়ে এনেই মোক কথা কৈছে, মইনো কি জগৰ লগাম? আপোনাৰ ল'ৰাই সম্পূৰ্ণ মিছা কথা কৈছে মা। আপোনাক মই কোৱা নাছিলোঁ, ভাবিছিলোঁ ই সলনি হ'ব, কিন্তু সলনি নহ'ল। আপোনাৰ ল'ৰা ঢুকোৱাৰ পাছৰে পৰাই ই মোৰ প্ৰতি বেয়া চকুৰে চাইছিল মা। মই বহুতবাৰ ইয়াক ধমক দিছিলোঁ, সীমা চেৰাবলৈ মানা কৰিছিলোঁ, কিন্তু আজি ই অসভ্যালিৰো সীমা চেৰাই দিছে মা। ই মোৰ লগত জোৰ জবৰদস্তি কৰিবলৈ চেষ্টা কৰিছে মা। বাবাকণ কি শুনিছোঁ মই এইবোৰ? পৃথিৱীখনত ভাল ছোৱালী এজনী নাপালি? তোৰ ককায়েৰৰ মূৰ চুবোৱা এই কুলক্ষণীজনীৰ কাষ চাপিবলৈ তই পালিহি? নাই মা, এই মিছা কথা কৈছে। তোমাৰ ল'ৰাৰ প্ৰতি বিশ্বাস নাই? মা মই কওঁ শুনা, এইহে মোৰ ওপৰত বেয়া চকু আছিলে। দাদা ঢুকোৱাৰ পাছত বৌয়ে মোক কেইবাদিনো তাইৰ ৰুমলৈ মাতিছিলে, আনকি মোৰ ৰুমলৈও তাই নোখোজাকৈ সোমাই যায়গৈ। তুমি মোক বিশ্বাস কৰা মা, মই কেইবাবাৰো মানা কৰিছোঁ। আজিও তাই মোক ৰুমলৈ দৰকাৰী কথা আছে বুলি মাতি আনি মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিবলৈ লৈছিল মা। আৰু যেতিয়া মই মানা কৰিলোঁ তেতিয়া তোমাক মাতি আনি এয়া মোৰ ওপৰত মিছা অপবাদ চাপি দিছেহি। এই মোক ফচাব বিচাৰিছে মা, বিশ্বাস কৰা মোক তুমি। মা ইয়াৰ কথা আপুনি বিশ্বাস নকৰিব, মই সঁচাকৈ কৈছোঁ, ই যিবোৰ কথা কৈছে সম্পূৰ্ণ মিছা কৈছে। মই তেনেকুৱা একো কৰা নাই, আৰু মই কৰাটো সপোনতো ভাবিবও নোৱাৰোঁ মা। ইহে মোৰ লগত বেয়া কাম কৰিব বিচাৰিছিলে। চুপ থাকা, একদম চুপ থাকা। মানে মই গাখীৰ খুৱাই সাপ পুহি আছোঁ। ঐ কুলক্ষণী, তই মোৰ ডাঙৰ ল'ৰাটো মূৰটো চুবাই পেলাই শান্তি নাপালি হা? এতিয়া মই সৰু ল'ৰাটো মূৰটো চুবাবলৈ আহিছ? মা ইয়াৰ কথা আপুনি অকণো বিশ্বাস নকৰিব। আপুনিতো এগৰাকী নাৰী হয় বাৰু মোৰ মনটো কিয় বুজা নাই? মই বাৰু কিয় এনেকুৱা কথা এটা মিছাকৈ ক'ম?
অঁ মই নাৰী হয়, কিন্তু নাৰী হোৱাৰ আগতে ইয়াৰ মাক হয়। গতিকে মই কোনো পধ্যেই তোক বিশ্বাস কৰিব নোৱাৰোঁ। নাই নাই, তোক আৰু মই মোৰ ঘৰত থাকিবলৈ দিব নোৱাৰোঁ। যদি তই মোৰ ঘৰত থাক তেতিয়াহ'লে মোৰ ডাঙৰ ল'ৰাটো লিখাকে ইয়াৰ মূৰটো চুবাই পেলাবি। ওলাই যা এতিয়া, তই তোৰ যি বস্তু আছে তাক সামৰি খুতৰি এইখন ঘৰৰ পৰা একেবাৰে ওলাই যা। আৰু খবৰদাৰ যাতে 2 নম্বৰ বাৰ আমাৰ ঘৰৰ দুৱাৰদলিত ভৰি দিবলৈ সাহস নকৰ। যাম মা, আপুনি কি ভাবিছে? আপুনি নোকোৱা হ'লে মই এইখন ঘৰ এৰি নগলোহেঁতেন। মই কোনো পধ্যেই দুটা ৰাক্ষসৰ মাজত জীয়াই থাকিব নোৱাৰোঁ। আৰু আপোনালোকে চিন্তাও নকৰিব, মই কোনো দিনাখনেই এইখন ঘৰৰ দুৱাৰদলি কি চোতালখন গচকিবলৈ নাহোঁ। যোৱাৰ আগত এষাৰ কথা মই কৈ থৈ যাওঁ মা, ই বিক্ৰমে সম্পূৰ্ণ মিছা কথা কৈছিল। আপুনি বিশ্বাস কৰক বা নকৰক সেইটো মোৰ কাৰণে এতিয়া কোনো দৰকাৰ নাই। মই জানো মই শুদ্ধ, আৰু ভগৱানেও জানে। গতিকে মই সকলোখিনি ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে ইয়াৰ বিচাৰ ল'ব। যদি এইখন ঘৰত মই থাকোঁ নহয়, আপোনালোক দুটাৰ মাজত কোনোবা এদিনাখন মই ইয়াতেই মৰিব লাগিব। সঁচা কথা, এখন ঘৰৰ পৰা অন্য এখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পাছত নিজৰ মানুহটোৰ বাহিৰে আপোন অন্য কোনো নাথাকে। ভাল মাছজনী হাতৰ পৰা হেৰুৱালোঁ। ই মায়ে আহি পেলাই কথাবোৰ কিবা খেলি মেলিহে কৰি দিলেহি। নবৌক এবাৰ একেবাৰে কাষত পোৱাৰ আশা মোৰ মনতে ৰৈ গ'ল।